দেখা গৈছে যোৱা 12 ডিচেম্বৰত 2023 চনৰ 12 ডিচেম্বৰত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বাবে 5550টা পদৰ বাবে ইতিমধ্যে এডভাৰ্টাইজ দিয়া হৈছিল, বিজ্ঞাপন দিয়া হৈছিল আৰু তাত দেখা গৈছিল যে প্ৰাথমিক পৰ্যায়ত 3800 আৰু উচ্চ প্ৰাথমিকত 1750টা পদৰ বাবে ইতিমধ্যে নিযুক্তি যিবিলাক শিক্ষকে পাব তাৰ কাৰণে প্ৰায় তালিকা প্ৰায় নিশ্চিত হৈছিল আৰু তাত দুটা কথা কোৱা হৈছিল যে যিসকলে চি টেট আৰু এ টেট অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যি আয়োজন কৰিছিল চি টেট পৰীক্ষা তাত যিসকলে উত্তীৰ্ণ হৈছে আৰু অসম চৰকাৰে যি টেট পৰীক্ষা অনুষ্ঠিত কৰিছিল তাত যিসকলে উত্তীৰ্ণ হৈছিল তাৰে মাজৰ পৰা বা সেইসকল শিক্ষক বা প্ৰাৰ্থীয়ে এই শিক্ষক হিচাপে নিযুক্তি দিয়াৰ বাবে তেওঁলোকে যোগ্যতা এটা নিৰূপণ মাপকাঠি এটা ধৰি দিছিল। সমান্তৰালভাৱে তাত আৰু এটা কথা কৈছিল যে অগ্ৰাধিকাৰ দিয়া হ'ব সেইসকল প্ৰাৰ্থীক যিসকল প্ৰাৰ্থীয়ে অসমৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সাংস্কৃতিক ক্ষেত্ৰত বা ক্ৰীড়া ক্ষেত্ৰত যিসকলে পাৰদৰ্শিতা দেখুৱাইছিল বা অসমক প্ৰতিনিধিত্ব কৰিছিল তেনেকুৱা ধৰণৰ প্ৰাৰ্থীকহে তাত প্ৰাধান্য দিয়া হ'ব বুলি ইয়াত কোৱা হৈছিল। কিন্তু দেখা গৈছে যে এই প্ৰাধান্যৰ ক্ষেত্ৰত দেখা গৈছে 470গৰাকী ক্ৰীড়াৰ ক্ষেত্ৰত যি অসমক প্ৰতিনিধিত্ব কৰা বুলি যি প্ৰাৰ্থীয়ে দাবী কৰিছিল তেওঁলোকে চাৰ্টিফিকেট দাখিল কৰিছে। সমান্তৰালভাৱে 1031গৰাকী প্ৰাৰ্থীয়ে যিসকলে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছে তেওঁলোকে তাত সেই চাৰ্টিফিকেট দাখিল কৰিছিলে। কিন্তু গুৰুত্বপূৰ্ণ কথা যে ৰাজ্য চৰকাৰে বা শিক্ষা যি তথ্য লাভ কৰিছে যে সাংস্কৃতিক ক্ষেত্ৰত আৰু ক্ৰীড়া ক্ষেত্ৰত অসমক যিসকলে প্ৰতিনিধিত্ব কৰা বুলি কৈছিল বা তেওঁলোকে প্ৰমাণপত্ৰ দাখিল কৰিছিল এই দাখিলক লৈ যথেষ্ট তেওঁলোকে সন্দেহ কৰিছে বা তেওঁলোকে ভাবিছে ইয়াত গৰিষ্ঠ সংখ্যক প্ৰাৰ্থী হয়তো ভুৱা হ'ব পাৰে। গতিকে এইসকল প্ৰাৰ্থী যাতে কোনো ভুৱা প্ৰমাণপত্ৰ দি তেওঁলোকে যে চাকৰি লাভ নকৰে তাৰ কাৰণে তেওঁলোকৰ যে সেই প্ৰমাণপত্ৰ ইতিমধ্যে পৰীক্ষা কৰাৰ কাৰণে ৰাজ্য চৰকাৰে অৰ্থাৎ যি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে তেওঁলোকক তলব কৰিছে আৰু আজি দিনৰ 11 বজাৰ পৰা 5 বজালৈকে তেওঁলোকৰ সেই নথিপত্ৰসমূহ পৰীক্ষা কৰি আছে। তাত এটা কথা কোৱা হৈছে যদিহে কোনো শিক্ষকে ভুৱা চাৰ্টিফিকেট দাখিল কৰিছে অৰ্থাৎ তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব নকৰাকৈ যদি ক্ৰীড়া বা সাংস্কৃতিক ক্ষেত্ৰত যদি তেওঁলোকে কোনো যাত প্ৰমাণপত্ৰ দাখিল কৰিছে তেনেকুৱা ধৰণৰ শিক্ষকৰ ক্ষেত্ৰত কিন্তু আইনী ব্যৱস্থা লোৱা হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল যে আজি যি ইতিমধ্যে 1500গৰাকী প্ৰাৰ্থীক বা শিক্ষকক ইতিমধ্যে তাত তলব কৰা হৈছে তেওঁলোকৰ কিমানৰ এই প্ৰমাণপত্ৰ আচলতে বৈধ বা কিমানৰ অবৈধ সেয়া হয়তো পৰৱৰ্তী সময়ত নিশ্চিত হ'ব আৰু যদিহে অবৈধ হয় নিশ্চিতভাৱে তেওঁলোকে আইনত তেওঁলোকে দ্বাৰস্থ হ'ব পাৰে বা ৰাজ্য চৰকাৰে বা শিক্ষা বিভাগে এইসকল ভুৱা শিক্ষাৰ্থী অৰ্থাৎ যদিহে তেওঁলোকে ভুৱা প্ৰমাণপত্ৰ দাখিল কৰে নিশ্চিতভাৱে তেওঁলোকে ভুৱা শিক্ষক বুলি তেওঁলোকে বিবেচিত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অৰ্থাৎ আইনী ব্যৱস্থা লোৱা হ'ব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে স্পষ্ট কৰিছে। হয়তো আজিৰ পিছত স্পষ্ট হ'ব যে যিসকলৰ পৰীক্ষা কৰিলে এই পৰীক্ষা কৰা প্ৰাৰ্থীসকলৰ কিমানৰ প্ৰমাণপত্ৰ বৈধ আৰু কিমানৰ অবৈধ। পিংকু আৰু এয়া হৈছে ৰাজ্যৰ শেহতীয়া শিক্ষকসকলৰ যি নিযুক্তি প্ৰক্ৰিয়া বা বিজ্ঞাপন ওলাইছিল তাৰ পাছতে এতিয়া বহু নথি পত্ৰ পুনৰীক্ষণৰ কথাও আহি পৰিছে বা অভিযোগ উত্থাপন হৈছে।